বন্ধু বান্ধৱীসকল, প্ৰথমে মই আপোনালোকক কৈ লওঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। শ্ৰী শ্ৰী সৰস্বতী পূজা হয়, 14 ফেব্ৰুৱাৰী বুধবাৰে সৰস্বতী মাৰ পূজা আছে। আৰু এই পূজাৰ দিনাখন আমি সকলোৱে এনেকুৱা কিছুমান কৰ্ম আছে যিখিনি কৰাটো খুবেই বেছি প্ৰয়োজনীয়। লাগিলে এগৰাকী শিক্ষাৰ্থীয়ে হওঁ বা আমি পঢ়া শুনা যদি এৰিছোঁ, তথাপিও আমি কিছুমান কাম আছে যিবিলাক কৰাত খুবেই বেছি প্ৰয়োজনীয় বা খুবেই বেছি দৰকাৰ আমাৰ কাৰণে মাংগলিক হয়। বিশেষকৈ সেইসকল ব্যক্তিৰ বাবে যিসকলে পঢ়া শুনা কৰি আছে, কাৰণ এই সৰস্বতী পূজাই তেওঁলোকৰ মন আৰু তেওঁলোকৰ মানসিক শৰীৰ লগতে মানসিকভাৱেও যথেষ্ট এটা ভাল সকাহ পেলায়। তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত হওক বা অন্যান্য কোনো ক্ষেত্ৰতে হওক, সকলোবোৰ ক্ষেত্ৰতে ভাল এটা প্ৰতিফলন পেলাবলৈ সক্ষম হয়। বিদ্যাৰ দেৱী সৰস্বতী মাক আমি সকলোৱে সেইদিনাখন পূজা কৰাটো খুবেই বেছি প্ৰয়োজনীয়। আমি সকলোৱে পূজা কৰোঁ, কিন্তু এনেকুৱা কিছুমান কৰ্ম আছে যিখিনি কৰ্ম পূজা কৰাৰ সময়ত আমি ধ্যান দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। সেই কামবোৰ খুবেই বেছি সূক্ষ্ম বা খুবেই বেছি সৰু হয়। আমি যিবোৰ হয়তো ভাবোঁ যে এইটো নকৰিলেও হ'ব, কিন্তু কি হ'ব পাৰে বা কৰিলে কি হ'ব পাৰে, তেনেকুৱা ধৰণৰ সেই সৰু অথচ সূক্ষ্ম কৰ্মবিধে আমাৰ জীৱনত, আমাৰ ব্যক্তিত্বত যে যথেষ্ট প্ৰভাৱ পেলাবলৈ সক্ষম হয়, সেইটো কথা আমি উপলব্ধি কৰিব নোৱাৰোঁ। আমাৰ কণ্ঠত সৰস্বতী মা বিৰাজমান কৰে আৰু সেই গতিকে আমি সকলোৱে সেই দিনটো ভালদৰে উদযাপন কৰাটো খুবেই বেছি প্ৰয়োজনীয়। গতিকে জানো আহক যে সেইখিনি কি কৰ্ম আছে, যিখিনি কৰ্ম আমি এই সৰস্বতী পূজাৰ দিনা কৰাটো খুবেই বেছি দৰকাৰী, প্ৰয়োজনীয় আৰু অতি মাংগলিক। ভিডিঅ'টো আমি আগবাঢ়ি যোৱাৰ আগত এটি সৰু অনুৰোধ, যদি ভাল লাগে এটা লাইক নিশ্চয় কৰি যাব, কৰিবলৈ বা নাপাহৰিব। আৰু যদি আপুনি এগৰাকী ছাত্ৰী বা ছাত্ৰ হয়, পঢ়া শুনা কৰি থকা ব্যক্তি হয়, তেন্তে কমেণ্ট বক্সত আপুনি এটি বাক্য কেতিয়াও লিখিবলৈ নাপাহৰিব, ওম শ্ৰী সৰস্বতীয়ে নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। ওম শ্ৰী সৰস্বতীয়ে নমঃ। আকৌ এবাৰ কৈ দিছোঁ, ওম শ্ৰী সৰস্বতীয়ে নমঃ। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে পুনৰবাৰ কৈছোঁ, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো চুই দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' বা মোৰ বিয়া নাম, মোৰ দিহা নাম, উপনয়নৰ নাম, মই যি ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ, আপোনালোকে সকলোখিনি পাই থাকিবলৈ সক্ষম হ'ব। এতিয়া পূজাৰ দিনা কৰিবলগীয়া প্ৰথম কামটো আহকচোন শুনো। আমি সকলোৱে জানো যে আমি সৰস্বতী মাক পূজা কৰোঁতে আমি পৰিষ্কাৰ নিকা হোৱাটো প্ৰয়োজন। অকল সৰস্বতী মা বুলি নহয়, প্ৰত্যেকভাগ পূজা কৰোঁতে, প্ৰত্যেকটো শুভ কৰ্ম কৰোঁতে আমি নিকা হ'ব লাগে, পবিত্ৰ হ'ব লাগে, শুদ্ধ বগা কাপোৰ পিন্ধিব লাগে, চাফ চিকুণ হ'ব লাগে, পাৰিলে নতুন বস্ত্ৰ হ'লে বেছি ভাল। গতিকে এই দিনা ছাত্ৰ ছাত্ৰীসকলে শোৱাৰ পৰা সোনকালে উঠি তেওঁলোকে সোনকালে স্নান কৰি গা পা ধুই তেওঁলোকৰ যিখন টেবুলত তেওঁলোকে পঢ়ে বা যিখন তেওঁ পঢ়া টেবুল আছে, পঢ়াৰ ৰুম আছে, সেই ৰুমটো খুব সুন্দৰকৈ চিজিল কৰাটো দৰকাৰ। কিছুমান ল'ৰাই আকৌ এনেকুৱা কৰিবলৈ নিবিচাৰে, কিন্তু সেইটো খুবেই গুৰুত্বপূৰ্ণ। সেয়েহে মাসকলে অলপমান চকু দিয়াটো এই ল'ৰাবিলাকক অলপ দৰকাৰ। শিক্ষাৰ আৰম্ভণি যিহেতু আপোনাৰ ঘৰখনৰ পৰাই হয়, সেয়েহে আপোনাৰ ৰুমটো, আপোনাৰ পঢ়া টেবুলখন খুব সুন্দৰকৈ চিজিল কৰি ল'ব আৰু সেই টেবুলখনত আপোনালোকে এগছি মিঠাতেলৰ চাকি নিশ্চয়কৈ জ্বলাওক, লগত ধূপ ধূনা জ্বলাব আৰু চাকি গছৰ তলত এখিলা কলপাত দিব আৰু চাকি গছত এডাল খৰি কাটি দিব আৰু চাকি গছ
পূবফালে মূৰ কৰি আগবঢ়াই দিব। ইয়াৰ পিছৰ কামটো হৈছে যে সৰস্বতী মা পূজাৰ দিনাখন আপোনালোকে সেই বন্তি গছ বা সেই ধূপ চাকি জ্বলোৱা সময়ত মনত চকুকেইটা জপাই এক ধ্যানে এটি মন্ত্ৰ জপ কৰাটো প্ৰয়োজন। আপোনালোকে 3 বাৰ জপ কৰিলে যথেষ্ট। যদি পাৰে 8 বাৰ কৰিব, তাতকৈ বেছি কৰিব পাৰিলেও ভাল, 108 বাৰ কৰিব পাৰিলেও ভাল, মানে মন্ত্ৰপাকি জপ কৰিব। বা তাতকৈ আপোনালোকে 1000 বাৰ কৰিলেও অসুবিধা নাই, যিহেতু সৰস্বতী মাৰ পূজা বছৰত এদিন হয়। গতিকে শিক্ষাৰ্থীসকলে মনে প্ৰাণে এই মন্ত্ৰফাকি উচ্চাৰণ কৰিব। এই মন্ত্ৰফাকি হৈছে ওম শ্ৰী সৰস্বতীয়ে নমঃ, ওম শ্ৰী সৰস্বতীয়ে নমঃ। এই মন্ত্ৰভাগ আপোনালোকে জপ কৰিবলৈ নাপাহৰিব। ইয়াৰ উপৰিও আপোনালোকৰ যিটো স্থানত সৰস্বতী পূজা উদযাপন কৰা হয় বা কৰে, আপোনালোকৰ স্কুল হওক, কলেজ হওক, বিদ্যালয় হওক, মহাবিদ্যালয় হওক, যি স্থানতেই আপোনালোকৰ ওচৰে পাজৰে যদি সৰস্বতী পূজা উদযাপন কৰে, তেনে ক্ষেত্ৰত আপোনালোকে সেই পূজাত গৈ সৰস্বতী মাক পূজা কৰক আৰু পূজা কৰাৰ উপৰিও তাতে কিবা এটা দক্ষিণা আগবঢ়াওক। সেইটো আপোনালোকৰ সামৰ্থ্য অনুসৰি দিয়ক, কিন্তু অযুগ্ম সংখ্যাত দিয়ক। 1 টকা দিব পাৰে, 3 টকা দিব পাৰে, 5 টকা দিব পাৰে, 7 টকা দিব পাৰে, 11 টকা দিব পাৰে, 21 টকা দিব পাৰে, যিমান পাৰে তাত আপোনালোকে সেৱা কৰাৰ উপৰিও আপোনালোকে সেই স্থানত সৰস্বতী মা পূজা উদযাপন কৰা ঠাইত দক্ষিণা আগবঢ়াওক আৰু এখন থাপনাখনৰ কাষত, সৰস্বতী মা পূজাৰ বেদীৰ কাষত এখন বহী আৰু এটা কলম সৰস্বতী মালৈ বুলি নিশ্চয়কৈ দান কৰক। সেইটো আৰু ঘূৰাই ঘৰলৈ লৈ নাহিব। এইটো কৰিলে আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ পাব। এইকেইটা হৈছে কৰিব লগা কাম। ইয়াৰ উপৰিও আপোনালোকে সৰু সুৰা এনেকুৱা ধৰণৰ কিছু কৰিব লগা কাম আছে যিখিনি কৰাটো গুৰুত্বপূৰ্ণ। যেনে ধৰি লওক, আপোনালোকে সৰস্বতী পূজাৰ দিনাখন কোনো ধৰণৰ এনেকুৱা শব্দ প্ৰয়োগ নকৰিব যিবোৰ শব্দ বেয়া, অশ্লীল। কাৰণ আপোনাৰ কণ্ঠত সৰস্বতী মা বিৰাজমান হয়। গতিকে সেই পূজাৰ দিনাই যদি কিবা অশ্লীল শব্দ উচ্চাৰণ কৰে বা আমি কৰোঁ, তেতিয়াহ'লে আমি জীৱনত কোনো ভাল কাম বা উন্নতি কৰিব আমি কেতিয়াও নোৱাৰিম। তাৰোপৰিও কোনো ধৰণৰ বেয়া শব্দ প্ৰয়োগ কেতিয়াও কৰিব নালাগে, বা বিশেষকৈ মাইকী মানুহক সেইদিনাখন কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নালাগে। মহিলাক বেয়া ব্যৱহাৰ কৰাটো কদাপি উচিত নহয়। তথাপিও বহুতে কৰা দেখা যায়। কিন্তু সেই বিশেষ দিনটোত কোনো ধৰণৰ বেয়া শব্দ, বেয়া ব্যৱহাৰ মহিলাক কৰিব নালাগে। বয়োজ্যেষ্ঠসকলক সন্মান কৰক। সেইটো কৰাটো সকলোতকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত আৰু এটা কৰিব লগা কাম আছে যে এই দিনাখন আপোনালোকে যি পূজা কৰিব, পূজা কৰাৰ আগমুহূৰ্তলৈকে, পূজা নভগালৈকে কোনো ধৰণৰ খাদ্য গ্ৰহণ নকৰিব। ভাত নাখাব। লঘু আহাৰ গ্ৰহণ কৰক, ফল মূল গ্ৰহণ কৰক, সেইখিনি খাব পাৰে, কিন্তু গধুৰ আহাৰ অন্ন নাখাব। এই খাদ্য খোৱাৰ পৰা বঞ্চিত থাকক। যদি এই দিনটো ব্ৰতত থাকিব পাৰে, বহুতেই ভাল প্ৰতিফলন দেখিবলৈ পোৱা যাব। ইয়াৰ উপৰিও আপোনালোক ছাত্ৰ ছাত্ৰীসকলে সৰস্বতী পূজাৰ দিনা কোনো ধৰণৰ এনেকুৱা টাইপৰ বস্তু নাখাব, সেইদিনা খোৱাটো উচিত নহয়। সেইবিলাক হৈছে মাছ মাংস, অৰ্থাৎ আমিষ জাতীয় বস্তু সেইদিনাখন আপোনালোকে কেতিয়াও নাখাব, ৰাতি হওক বা দিনতে হওক। যিহেতু পূজা 14 ফেব্ৰুৱাৰীৰ দিনাখন গোটেই দিনটো থাকিব, সেইদিনাখন ৰাতিও আপোনালোকে নাখাব। আৰু সেইদিনা আপোনালোকে কোনো ধৰণৰ খোজনীয়া বা মগনীয়া
যদি লগ পায় আপোনালোকে সমৰ্থ অনুসৰি কিবা এটা দান কৰিব বা কৰিবলৈ নাপাহৰিব, কাৰণ তেনেধৰণৰ কৰিলে মাৰ আশীৰ্বাদ আপোনালোকে যথেষ্ট পৰিমাণে লাভ কৰিব পাৰিব, যাৰ ফলত ভৱিষ্যত এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ পাব। ইয়াৰ উপৰিও সৰস্বতী পূজাৰ দিনা কোনো ধৰণৰ ক'লা ৰঙৰ, সম্পূৰ্ণ ক'লা ৰঙৰ বা সম্পূৰ্ণ ৰঙা ৰঙৰ বস্ত্ৰ আপোনালোকে পৰিধান নকৰিব। সম্পূৰ্ণ ৰঙা বস্ত্ৰ অৰ্থাৎ এইটো সৰস্বতী মাৰ ওচৰত এনেকুৱা ধৰণৰ বস্ত্ৰ পৰিধান কৰাটো একেবাৰে উচিত নহয়। এই সম্পূৰ্ণ ক'লা বা ৰঙা বস্ত্ৰ যদি আপোনালোকে পৰিধান কৰে, তেতিয়াহ'লে গ্ৰহ নক্ষত্ৰৰ বেয়া প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব পাৰে। সেয়েহে সেই বিশেষ দিনটোত এনেকুৱা ধৰণৰ বস্ত্ৰ পৰিধান নকৰিব। প্ৰিণ্টেড মাজত ৰঙা বা মাজত ক'লা ফুল থাকিলে কোনো কথা নাই, তেনেকুৱা বস্ত্ৰ পিন্ধিব পাৰে। যে একেবাৰে ক'লা থাকিবই নোৱাৰিব, একেবাৰে ৰঙা থাকিবই নোৱাৰিব, তেনেকুৱা কোনো ধৰণৰ কথা নাই। মাত্ৰ সম্পূৰ্ণ ক'লা বা সম্পূৰ্ণ ৰঙা বস্তু পৰিধান নকৰিব। যদি আপোনালোকে পাৰে সম্পূৰ্ণ বগা পৰিধান কৰি মা সৰস্বতী পূজা কৰি থকা সময়ত পিন্ধিব পাৰিলে খুবেই ভাল হয়, আৰু তেতিয়া আপোনালোকে এটা ভাল প্ৰতিফলনো দেখিবলৈ পাব। গতিকে এইকেইটা কাম হৈছে যিকেইটা কাম সৰস্বতী মাৰ পূজাৰ দিনাখন কৰাটো উচিত, আৰু কিছুমান কাম কৰাটো অনুচিত, উচিত নহয়। মই আপোনালোকক জনালোঁ। মই পুনৰবাৰ আপোনালোকক সোঁৱৰাই দিছোঁ। প্ৰথম আপোনালোকে গোটেই কথাকেইটা আপোনালোকক সোঁৱৰাই দিছোঁ। প্ৰথম আপোনালোকে বন্তি গছ জ্বলাব। কোনো ধৰণৰ মাছ মাংস সেইদিনা দিনটোত গ্ৰহণ নকৰিব। কোনো ধৰণৰ বেয়া কথা প্ৰয়োগ নকৰিব বা কৰা উচিত নহয়। লগতে আৰু এটা কৈছিলোঁ, আপোনালোকে সম্পূৰ্ণ ৰঙা বা সম্পূৰ্ণ ক'লা বস্ত্ৰ পৰিধান নকৰিব। ইয়াৰ উপৰিও মহিলাসকলক সেইদিনা সেই বিশেষ দিনটোত সন্মান কৰিব। সন্মান কৰাটো গুৰুত্বপূৰ্ণ। গতিকে এই সকলোখিনি ভালদৰে আপোনালোকে জানিবলৈ নাপাহৰিব। আপোনালোকক পুনৰবাৰ সৰস্বতী পূজাৰ শুভেচ্ছা জনাই এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। মই কোৱা সমাধানখিনি নিশ্চয় আপোনালোকে শুদ্ধভাৱে গ্ৰহণ কৰিব। ধন্যবাদ।